তো হাই গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কন ব্লগছ। তো আজি হৈছে গৰুৰ বিহু। তো আৰু অহাকালি হৈছে মানুহৰ বিহু। তো গৰুৰ বিহু পালন কৰা হয়। জন্তুৰ ভিতৰত লাকি জন্তুটো হৈছে গৰুৱে, কাৰণ সিহঁতৰো বিহু পালন কৰা হয়। আৰু কোনে কোনে আজি গৰুক মানে বিহুটো পালন কৰি দিলে, মানে গা পা ধুই চিকচিকা কৰি দিলে। আৰু গৰুক যি বিহুৰ দিনাই গা ধুৱাব লাগে তেনেকুৱা নহয়, সপ্তাহত এদিনলৈ ধুই দিব লাগে। আৰু যিহেতু সিহঁতেও নিজে ধুব নোৱাৰে না। তো আজিতো পুৱা সোনকালে উঠি গৰু চৰু গা চা ধুৱাই দিলে আমাৰ দেউতায়ে বাৰু। তো মই একো কৰা নাই দিয়ক, মই প্ৰফিটটো নলওঁ বাৰু। আৰু আজি কোনে কোনে গৰুক গা ধুৱাই দিলে কমেণ্ট কৰি জনাব। আৰু প্ৰায়তো আজিকালি মানুহৰ ঘৰত মানে গৰু ছাগলী এনেদৰে কমেই ৰখা হয়, আগতে যেনেকৈ আছিল। তো এতিয়া আৰু আগৰ দৰে নাই ইয়াৰ। আৰু আগতে বাৰু ঘৰত নোধুৱাইছিলে, মানে ক'ৰবাত যদি বিল আছে, ক'ৰবাত খাল আছে, ক'ৰবাত কোৰ আছে। কোৰ মানে আমাৰ খালে বুলি কয়। আগতে আমাৰ এই সৌফালে এটা কোৰ আছিল, তো কোৰটোক যাম বাৰু। তো তাত কেনেকুৱা কি চলি আছে, যদি আছে তেতিয়াহে দেখাব পাৰিম। আছে না নাই সন্দেহ হয়, আগৰ দৰে নাই না গৰু ছাগলী। গৰুটো কমতি লাগি নহয় দিয়ক। যেনেদৰে অহাকালি মানুহে নতুন কাপোৰ পিন্ধিব, সেই হিচাপে আজি আৰু গৰুক দি দিব পাঘ, মানে নতুন পাঘ। তো লাকিয়ে যোনটো বাৰু। তো এতিয়া সুমন দাই ফোন কৰিছে, ইয়াৰ লগত বোলে বৰপেটা ৰোড যাব লাগে। বৰপেটা ৰোডৰ ফালে এনে এপাক ঘূৰি আহিব বাৰু। সেইদিনাতো গৈছিলোঁ কাপোৰ কিনিব, আজি বাৰু এনে যাম। তো গাইছ, আজিৰ পৰা প্ৰায় 6-7 বছৰ আগতে এইটো যে কোট দেখিছে, এই কুকুৰত মানুহ পুৰা বজা হৈ থকা আছিল। মানে আগতে আৰু ইয়াতে গৰুবিলাক ধুইছিল, মালাবিলাক সালৈছিল, সেনেদৰে ইয়াতে গৰুৰ বিহু পালন কৰিছিল। কিন্তু আজিকালিতো আৰু গৰু চৰু নাইয়ে এনেকৈ। সেইকাৰণে আৰু ঘৰতে কেইটা আৰু গৰু আছে, একদম ঘৰতে ধুই নিছিল। আৰু ইয়াতে আনিলে আগতে বহুত যিহেতু গৰু আছিল, সহজ হৈছিল। মানে জংঘল চংঘল মাৰি থাকিব লগা নাই, পানী পাইপ, আজিকালিতো পাইপ হৈ গৈছে চবৰে। সেইকাৰণে ইয়াত আৰু ক'ত আহিব, আগতে আহিছিল বাৰু। আৰু যদি ইয়াতো আহিছিলোঁ যদিও, মইতো বৰ্তমান 10টা বাজিছে আহোঁতে। 7টা 9টা এখিনিমানত তাৰ পূৰা মানুহ হয় আছিল আগতে। এতিয়া বাৰু ইমানখিনি নাই ইয়াৰ। তাত ট্ৰেইনত ৰেলৱেৰ কিবা কাম চলি আছে এইবিলাক। আৰু ইফালে কোনোবাই মাছ মাৰিব গৈছে। বৰ্তমান আৰু ইয়াত মাছেই মাৰি আছে বেলেগে। তো গাইছ, এতিয়া আৰু বৰপেটা ৰোড যাম সুমনদাৰ লগত। বৰপেটা ৰোডৰ পৰা বদলি গৈছে, আপোনালোকক দেখুৱাম বাৰু বৰপেটা ৰোডত। আৰু আমাৰ পেহীয়া ছাগালটোৰ মালা পাত চাব বাৰ, বাট মানে ইয়াত মানে দীঘলতি পাত নাই ইয়াৰ। ছাগাল না আহিয়ে দি দিছে গৰু বুলি বিলাকৰ পূৰা চাপৰ হৈ আছে। বৰ্তমান যাই আছোঁ বৰপেটা ৰোড। আৰু হেলমেটটো লৈ লৈছোঁ, কাৰণ হেলমেটটো যদি নলয় 1000 বা 1500 টকা পকেটত লৈ ল'লি হয়। আৰু হেলমেটটো থাকিলে মানে লাইচেঞ্চ নহ'লেও কথা নাই, পুলিচে নধৰে না। আৰু কথা আছে, আৰু হেলমেট আছে এইটো। আৰু মোৰ হেলমেট হাতত বৰ্তমান। আহিছোঁ বৰ্তমান বৰপেটা ৰোড। হেলমেটটো জাষ্ট নামৰ কাৰণে লোৱা হৈ গৈছে, চাওক না, আকৌ নাই অৱস্থা। আৰু গাইজ, গৰুক গা ধোৱাৰ সময়ত এষাৰ বাক্য আছে নহয়, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যাত মায়ে সৰু বাপে সৰু তই হবি কি কৰোঁ। যদি জানে আপোনালোকে কমেণ্ট কৰি জনাওক। আৰু আহি পালোঁ বৰপেটা ৰোড। আৰু বৰপেটা ৰোডৰ ফ্লাইঅভাৰখন প্ৰায় কমপ্লিট হ'বই। তো মানে বহুত গৰম। আৰু আমাৰ যিটো কাম আছে সেইখন দোকানতে। আৰু বৰ্তমান ভিৰ চাওক না ইমান, মানে পিলপিলিৰ উৎপাত বেছি। য'তে হ'লেও পিলপিলি পাবই আপোনালোকে। চাওক, মানুহ হৈছে 4টা, পিলপিলি পূৰা লাইন লাগি গৈছে। ই মাতে সিয়াক, সি মাতে ইয়াক। আৰু এনেদৰে এতিয়া অকণমান বৰপেটা ৰোডখন ঘূৰি ঘৰলৈকে যাওঁ বাৰু। আৰু এনেদৰে ঘূৰি পাকি আহি সন্ধিয়া সময়ত গোটেইবিলাক লগৰবিলাক আহি কিনে এনেকৈ খেলা হয়। খেলা মানে আমাৰ দুটা ভাগত ভাগ হয়। মানে এটা টিম হৈছে ভলীবল, এটা টিম ক্ৰিকেট বাৰু বৰ্তমান বেলেগ এখন ফিল্ডত চলি আছে। আৰু এইখন ফিল্ডত আমি ভলীবল খেলাওঁ। আৰু খেলা চেলা খেলে দৈনিক ৰুটিনৰ নিচিনা আহি গ'লোঁ দোকান। তো গৰু বিহু আজি এনেদৰে পাৰ হ'ল। আমাৰ দিনটো বাৰু এনেকৈ খেলা চেলা খেলে ঘূৰি পাকি পাৰ হ'ল। বাই বাই, কালি হৈছে মানুহৰ বিহু। লগ পাম বাৰু এটা বেলেগ ভিডিঅ'ত। পাছতো এটা নৰ্মেল ভিডিঅ'। কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব। আৰু এইখন হৈছে মই থকা দোকানখনত, মানে আমাৰ খুৰাটো দোকান। এইখন আইনাখন ভাঙিছে, গ্লাছটোকে দিয়া গৈছে। বাই বাই।